নমস্কাৰ, মই সুস্মিতা লোকসে মুহূৰ্তৰ আন এক খবৰ। এবাৰ পৰিত্যক্ত কাৰ্যালয়ৰ পাছফালে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে যোৰহাটত। এই মুহূৰ্তত দৃশ্যাংশ হৈ পৰিছে আৰু আছতে এইদৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এটা পৰিত্যক্ত কাৰ্যালয় আৰু সেই পৰিত্যক্ত কাৰ্যালয়ৰ পাছফালে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এগৰাকী আছতে এগৰাকী এজন মিস্ত্ৰীয়ে আচলতে সেই প্ৰত্যক্ষ কৰিছিল, সেই ঘটনাটো প্ৰত্যক্ষ কৰিছিল। অৰ্থাৎ পৰিত্যক্ত কাৰ্যালয়ৰ পাছফালে আচলতে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু সেই ঘটনাটো সেই মহিলাৰ মৃতদেহটো ইতিমধ্যে এজন মিস্ত্ৰীয়ে প্ৰত্যক্ষ কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি যোৰহাটত এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। যোৰহাটত এইদৰে অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু তাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। যোৰহাটৰ শংকৰদেৱ ছেমিনাৰীৰ কাষত অৱস্থিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত এইদৰে উদ্ধাৰ হৈছে মৃতদেহ আৰু মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ভগ্ন কাৰ্যালয়ৰ পাছফালে কাম কৰি থকা এজন মিস্ত্ৰীয়ে সেই মৃতদেহটো প্ৰত্যক্ষ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু উল্লেখ কৰিব লাগিব যে এই কাৰ্যালয়টোৰ চৌহদটো আচলতে সুৰক্ষিত নহয় আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে এই যিটো পৰিত্যক্ত কাৰ্যালয় সেই কাৰ্যালয়টোৰ চৌহদত বিভিন্ন সময়ত বহু মানসিক বিকাৰগ্ৰস্ত লোকে নিশা হ'লেই আশ্ৰয় লোৱাৰ উদাহৰণ আছে। গতিকে কি কাৰণে আচলতে মহিলাগৰাকীৰ মৃত্যু হৈছে বা মহিলাগৰাকী ক'ৰ আচলতে প্ৰকৃত পৰিচয় পৰ্যন্ত জানিব পৰা হোৱা নাই, কিন্তু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু তদন্তৰ পাছতহে এই সমগ্ৰ তথ্য পোহৰলৈ আহিব আৰু এইদৰে মৃতদেহ উদ্ধাৰৰ পাছতে যোৰহাটত এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। যোৰহাটত এইদৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। পুনৰলৈ কৈছোঁ, যোৰহাটত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। এই পৰ্যন্ত কিন্তু মহিলাগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই। যোৰহাট শংকৰদেৱ ছেমিনাৰীৰ কাষত অৱস্থিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত এইদৰে উদ্ধাৰ হৈছে এটা মৃতদেহ আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এটা পৰিত্যক্ত কাৰ্যালয় আৰু কাৰ্যালয়ৰ পাছফালে প্ৰত্যক্ষ কৰি কাম কৰি থকা এজন মিস্ত্ৰীয়ে সেই মহিলাগৰাকীৰ মৃতদেহটোৰ নিথৰ দেহটো প্ৰত্যক্ষ কৰাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আগবঢ়াইছোঁ। খবৰ পোৱা নাই। যোৰহাট থানাই ৰাতিপুৱাই জনাইছিলে আজি আনক্লেইম বডি এটা ইয়াতে SC বৰ্ডৰ অফিচৰ বেক চাইডে পৰি আছে বুলি। এতিয়ালৈকেতো থানাৰ ফালতে কোনো ধৰণৰ কোনো যোগাযোগ কৰা নাই। তো আমি আমাৰ কামখিনি আগবঢ়াই থাকিম আৰু থানায়ো নিজৰ এইখিনি কৰিব। ইতিমধ্যে তাৰ মাজতে যদি কোনোবাই খবৰ দিয়ে তেতিয়াহ'লে জনোৱা হ'ব। সন্দেহ কৰিছিল এতিয়াতো আমি চাই পেলাইতো ক'ব নোৱাৰিম, সেইকাৰণে আমি এইটো পষ্টমৰ্টমৰ কাৰণে পঠাম। বডি কোনোবাই ক্লেইম নকৰালৈকে আমাৰ যদি পষ্টমৰ্টমৰ ৰিপৰ্ট আহে নিশ্চয় যদি কিবা ভুল হৈছে তাত ওলাব। সেইটো মানে কি হ'ল, আমাৰ এইখিনি যে এটা পুৰণা যিটো অনুসূচিত ছাত্ৰাবাস আছিলে, ছাত্ৰাবাসৰ এটা ভগ্নাংশভাগ আছিলে, সেই ভগ্নাংশটো ভাঙি আমি নতুন প্ৰজেক্ট এটা কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। তেনেকুৱাতে যিকেইজন মানুহ কামত লাগি থাকে, এনেই ধৰি লওক 9টা 9:30 বজাত ময়ো আহি পাওঁহি, সিহঁতিও আহি পায়হি। তাৰপৰা আজি মোলৈ ফোন কৰিলে, বোলে আপুনি আহিছে নি? বোলো মই গৈছোঁ। তাৰমানে তেখেতলোকৰ যিকেইজন মানে ভঙা চিঙা বস্তু, সেই বস্তুবোৰ আমাৰ বন্ধ কৰা থাকে, চাবি মোৰ ওচৰত থাকে আৰু ক'লে বোলে এনেকুৱা এটা কথা, আপুনি আহক। তাৰ পিছ মুহূৰ্ততে খবৰ দিলে বোলে এনেকুৱা এটা কণ্ডিশ্যন হৈ আছে, আপুনি পাৰিলে অকণ আহকচোন। তেতিয়া মই লগে লগে আহিছোঁ, আহি দেখা পাইছোঁ। দেখা পাই যোৰহাট থানাৰ আমাৰ সদৰ থানাৰ OC ছাৰক মই খবৰ দিছোঁ। তাৰপিছতে OC ছাৰে কণ্ট্ৰল ৰুমত সুধি পিনি মানুহজন আহিলে, আহিলত সেয়া দেখিছে আপোনালোকে চকুৰে যি দেখিছে সেয়াই ধৰি লওক। কালিও যিহেতু কাম কৰি আছে, হয় কৰি আছে। আমি নিশালৈকে নাই, আমি 4টা 4:30 বজাত ইয়াৰ পৰা যাওঁ ধৰি লওক। নাই একো তেনেকৈ নাই, একো তেনেকৈ। খালি এটা কথা, কেতিয়াবা আমি প্ৰত্যক্ষ কৰোঁ, সেইটো আমি প্ৰশাসনকো মানে যিটো আপোনাৰ ৰাইডাৰ পাৰ্টি ঘূৰি ফুৰে তেখেতলোকক আমি অৱগত কৰিছোঁ, যিহেতু এই কেম্পাছটোত আপোনাৰ আনচিকিউৰ্ড হৈ আছে আৰু আমি চিকিউৰ্ড কৰিবৰ কাৰণে আমাৰ মাননীয় সভাপতি মহোদয়, জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় তথা দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় হৰেণ ভৰালী আমাৰ সভাপতি হয়। আমি তেখেতকো কৈছোঁ, তেখেতে তেতিয়া গুৱাহাটীৰ পৰা আমাৰ যিটো জুলুগাছ ৱেলফেয়াৰৰ মানে মানুহ আনি দেখুৱাইছে। ইতিমধ্যে ধৰি লওক গোটেই বাউণ্ডেৰী ৱালটোৰ প্ৰজেক্টটো বন্ধ কৰিবৰ কাৰণে বা চিকিউৰ্ড পজিশ্যন কৰিবৰ কাৰণে সেইটো পদক্ষেপ এটা লৈছে। মানে যিহেতু বস্তুটো মুকলিমূৰীয়াকৈ আছে না, আমিতো ৰাতি ধৰি লওক আমাৰ ইয়াত কোনো কাম নাথাকে, আমি অফিচিয়েল কামখিনি কৰি ধৰি লওক আমাৰ 4টা 4:30 বজাত আমি জেনেৰেলি গুচি যামগৈ। তাৰ পাছত ধৰি লওক কেতিয়াবা তাৰমানে কাৰোবাৰ ক্ষেত্ৰত কথা শুনা হয় যে কোনোবা মানুহ ধৰি লওক ইয়াত মানে ধৰি লওক মাদক দ্ৰব্য কোনোবা সেৱা কৰে, কিবা কৰে। কেতিয়াবা আমি এইফালে আহিলে কিন্তু মাজে সময়ে কেতিয়াবা চাওঁ। আমাৰ চকুত আজিলৈকে তেনেকৈ চকুৰে ধকা পোৱা নাছিলে। এইটো আমি তেনেকৈ পদক্ষেপ পাইছোঁ। আনুমানিক বয়স কিমান হ'ব মহিলাগৰাকী? মই তেনেকৈ ভালকৈ পদক্ষেপ নকৰিলোঁ। তাৰমানে এইবিলাক কথা অকণমান চাবলৈ বা হেৰি কৰিবলৈ অকণমান নিজৰো দিগদাৰ লাগে ধৰি লওক।
তেনেকুৱাটো কথা। নাই এতিয়ালৈকেতো খবৰ পোৱা নাই। যোৰহাট থানাই ৰাতিপুৱাই জনাইছিলে আজি আনক্লেইম বডি এটা ইয়াতে SC বৰ্ডৰ অফিচৰ বেক চাইডে পৰি আছে বুলি। এতিয়ালৈকেতো থানাৰ ফালতে কোনো ধৰণৰ কোনো যোগাযোগ কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।